নমস্কাৰ চাবিদসকল ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আপোনালোকে লৈ আহিছে এখন বিশেষ নিৰ্দেশনা পত্ৰ আৰু এই নিৰ্দেশনা পত্ৰত কি আছে মই সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। যেহেতু 31 আগষ্টত গৰম বন্ধ অন্ত পৰিব আৰু অন্ত পৰাৰ লগে লগেই 1 আগষ্টৰ পৰা পুনৰ বিদ্যালয়ৰ পাঠদানসমূহ আৰম্ভ হ'ব আৰু পাঠদানসমূহ আৰম্ভ হোৱাৰ আগমুহূৰ্তত আপোনালোকৰ বিদ্যালয়ৰ যি সময়সূচী সেই সময়সূচী এবাৰ চাই ল'ব। যেহেতু বিভিন্ন বিদ্যালয়সমূহৰ পাঠদান পূৰ্বতে যি গৰমৰ বাবে ৰিচিডিউল কৰা হৈছিলে পুৱা 7:30 বজাৰ পৰা অনুষ্ঠিত কৰা হৈছিলে পাঠদান আৰু বিভিন্ন বিদ্যালয়সমূহৰ সেই যি অৰ্ডাৰসমূহ কেনচেল কৰা হৈছে। কেনচেল কৰাৰ প্ৰাক মুহূৰ্তত আপোনালোকৰ যি জিলাসমূহৰ যি সময়সূচী এবাৰ চাই ল'ব। যেহেতু মই আপোনালোকক গোলাঘাট জিলাৰ যি অৰ্ডাৰ যি নিৰ্দেশনা পত্ৰ সেই নিৰ্দেশনাখন লৈ আহিছোঁ। গোলাঘাট জিলাত কি অৰ্ডাৰ দিয়া হৈছে মই আপোনালোকক সবিশেষ এই পত্ৰখনৰ যোগেদি পঢ়ি শুনাব বিচাৰিছোঁ। দেখিবলৈ পাইছে এখন নিৰ্দেশনা আহিছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ইন্সপেক্টৰ অফ স্কুল গোলাঘাট ডিষ্ট্ৰিক্ট চাৰ্কুল গোলাঘাট। দেখিবলৈ পাইছে অৰ্ডাৰ ইন কেঞ্চেলেশ্যন অফ দিছ অফিচ earlier order nong GDC/EST/PW/HW/25/635 dated 10/6/2025 and as per instruction and approval of the District Commissioner Golaghat, the timing of the school are hereby rescheduled on 1 August 2025 যেহেতু 1 আগষ্টৰ পৰা যি বিদ্যালয়সমূহৰ পাঠদান পুনৰ পৰিৱৰ্তন কৰা হৈছে। যি নৰ্মেল যি টাইমিং আছিল সেই নৰ্মেল টাইমিংলৈ লৈ অহা হৈছে। পূৰ্বতে যি গোলাঘাট জিলাখনৰ যি মৰ্ণিং যি টাইমিং আছিলে 7:45 পৰা সেই 7:45 যি আগৰ যি অৰ্ডাৰখন কেনচেল কৰা হৈছে। এই কেনচেল কৰাৰ লগে লগে যি নতুন যি টাইমিং সেই টাইমিং ইয়াত দেখিবলৈ পাইছে আপোনালোকে। The new school timing shall be as follow তলত দেখিবলৈ পাইছে আপোনালোকে বিদ্যালয়সমূহৰ যি সময়সূচী সেই সময়সূচী নিৰ্ধাৰণ কৰি দিয়া হৈছে। 1 নম্বৰতে আছে লয়াৰ প্ৰাইমেৰী স্কুল যি LP স্কুল আছে সেই LP স্কুলসমূহৰ যি টাইমিং হ'ব পুৱা 9 বজাৰ পৰা বিয়লি 1:55 আৰু দেখিবলৈ পাইছে মিডল ইংলিছ আপাৰ প্ৰাইমেৰী যি ME স্কুল বুলি কোৱা হয় এই ME স্কুলসমূহৰ যি টাইমিং পুৱা 9 বজাত আৰম্ভ হ'ব আৰু 2:45 বিদ্যালয় ছুটি হ'ব। ইয়াৰ পিছত আছে হাই স্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুল। হাই স্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলৰ যি সময়সূচী পুৱা 9 বজাতে আৰম্ভ হ'ব আৰু বিদ্যালয় ছুটি হ'ব 3:25। দেখিবলৈ পাইছে এই নিৰ্দেশনাখন প্ৰকাশ কৰিছে শ্ৰী হিমাদ্ৰী নৰহ AES ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ কাম ইন্সপেক্টৰ অফ স্কুল IC GDC গোলাঘাট। আজি এই নিৰ্দেশনাখন প্ৰকাশ কৰিছে আৰু নিৰ্দেশনাখনৰ যোগেদি যি পূৰ্বৰ যি স্কুলৰ টাইমিং সেই স্কুলৰ সময়সূচী কেনচেল কৰা হৈছে। তাৰ ঠাইত যি নৰ্মেল যি স্কুল টাইমিং সেই নৰ্মেল স্কুল টাইমিঙৰ যি অৰ্ডাৰ প্ৰকাশ কৰিছে। মই আপোনালোকক সবিশেষ এই নিৰ্দেশনাখনত কি আছে উল্লেখ কৰি জনালোঁ। যিহেতু পূৰ্বৰ যি মৰ্ণিং ক্লাছৰ যি সময়সূচী সেই সময়সূচী কেনচেল কৰা হৈছে। কেনচেল কৰাৰ লগে লগে যি ৰিচিডিউল কৰা হৈছে পূৰ্বৰ যি নৰ্মেল যি স্কুল টাইমিং সেই স্কুল টাইমিং পুনৰ নিৰ্ধাৰণ কৰি দিয়া হৈছে গোলাঘাট ডিষ্ট্ৰিক্টত। যেহেতু মই আপোনালোকক আজি ভিডিঅ'টোত জনালোঁ। চ' আপোনালোকৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকল চাই চেনেলটো নতুনকৈ চাই আছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।